हेलो माय डियर फ्रेंड्स आपलोक पुनः एटी नतुन भिडिओ आंतरिक स्वागतम जानाइछु। আজি আমি এই ভিডিওটিত 13 জুলাই 2025 তাৰিখে অনুষ্ঠিত হোৱা DLED এন্ট্ৰেন্স এক্সাম 2025 ৰ আনসাৰ কি এয়া দ্বিতীয়টি খণ্ড প্ৰথম খণ্ডৰ ইতিমধ্যে আপোনালোকে বহুতেই চাইছে আৰু এই প্ৰশ্নসমূহ মেমৰি বেসড হয়। বহুকেইজন বন্ধু বান্ধৱীয়ে হোৱাটছআপ আৰু ইউটিউবৰ কমেন্ট বক্সত প্ৰশ্নসমূহ পঠাইছিল, কেৱল প্ৰশ্ন পঠাইছে, গতিকে আমি বিকল্পসমূহ ইয়াত দিব পৰা নাই আৰু সেই প্ৰশ্নৰ কিছুমানৰ বহুকেইটা উত্তৰ আমি দি দিছো। আপোনালোকে প্ৰশ্নত চাব যে তাৰ কোনটো বিকল্প তাত দিয়া আছিল। যিকেইজন বন্ধু বান্ধৱী আমাক হোৱাটছআপ বা ইউটিউবৰ কমেন্ট বক্সত এই প্ৰশ্নসমূহ আমাক দি সহায় কৰিছে তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ হৈ থম। তেওঁলোকক অশেষ ধন্যবাদ জনাইছো। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু প্ৰশ্নোত্তৰ জানি লওঁ। এটা প্ৰশ্ন এনেকৈ দি আছিল, নেম দ্য মেইন প্ৰপেগেটৰ অফ ভক্তি মুভমেণ্ট ইন আছাম। অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ দি হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। হাউ মেনি বেচিক কম্পনেণ্টছ আৰ দেয়াৰ ইন সইল? মাটিৰ প্ৰধান উপাদান কেইটা? শুদ্ধ দি হ'ব 4টা। এই 4টা কি কি আছে? মিনাৰেল পাৰ্টিকলছ, অৰ্গেনিক মেটাৰ, ওয়াটাৰ এণ্ড এয়াৰ। এই 4টা হয়। পৰৱৰ্তী প্ৰশ্ন, দাঁতৰ ডাক্তৰে দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কোনবিধ দাপোন ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰটো হৈছে অৱতল দাপোন বা কনকেভ মিৰৰ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কোনখন কমিটি বা কমিশনৰ পৰামৰ্শৰ ভিত্তিত গঠন কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব কস্তুৰী ৰংগন কমিটি। What is synonym of brave? Brave শব্দৰ বহুতো সিনোনিম আছে বা সমাৰ্থক শব্দ আছে। ইয়াত কৈছে ব্ৰেভ শব্দৰ সমাৰ্থক শব্দ কি? মই কেইটামান জনাইছো, হয়তো ইয়াৰ ভিতৰত সেই বিকল্পটো আপোনালোকৰ পৰীক্ষাত আছে নে নাই মই গম নাপাওঁ। যেনেকৈ ইয়াতে হিৰোইক শব্দটোৱে ব্ৰেভ বুজায়, ফিয়াৰলেছ, ভেলিয়েণ্ট, বোল্ড, ডেয়াৰিং, কাৰেজাছ, এই শব্দ গোটেইটোৱে কি হয়? ব্ৰেভ শব্দৰ সমাৰ্থক হয়। গতিকে আপোনালোকে পৰীক্ষাত কোনটো পাইছিল আপোনালোকে এবাৰ নিশ্চয় গম পাব। পৰৱৰ্তী প্ৰশ্ন, 2024 বৰ্ষত অসমীয়া ভাষাৰ লগত তলৰ কোনটো ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিছে? 5টা ভাষাক ঘোষণা কৰা হৈছিল। ইয়াত চাওক আপোনালোক কোনটো বিকল্প দিছে মই গম নাপাওঁ, যিহেতু 5টাৰ ভিতৰত অসমীয়াটা ইতিমধ্যে আমি গম পাইছোঁ অসমীয়া আছে, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা। এই 5টা ভাষাত আপোনাৰ বিকল্পত কোনটো আছিল গম নাপাওঁ। ইয়াত চাওক 2024 3 অক্টোবৰ তাৰিখে ইউনিয়ন কেবিনেটে এই 5টা ভাষাক ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছিল। সেইকেইটা আছিল আছামিজ, মাৰাঠী, পালি, প্ৰাকৃত আৰু বেংগলী ভাষা। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনদী? ইয়াত কোনোবা কমেন্ট বক্সত মোক জনাইছে যে এইটো পুঠিমাৰীৰ বিকল্পটোৱে তাতে শুদ্ধ দিয়া আছে। অন্বেষণ এই শব্দৰ সন্ধি ভাঙিলে কি হ'ব? অনুযোগ এখন। নেগুৰ কটা মানে কি? অতিপাত দুষ্ট লোকক বুজাবৰ কাৰণে নেগুৰ কটা শব্দ ব্যৱহাৰ কৰা হয়। শেহতীয়াকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ কপৌ ফুল আৱিষ্কাৰ হৈছে? ইয়াৰ উত্তৰটি হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অপজিট অফ জেনেৰাছ। জেনেৰাছ শব্দৰ এন্টনিম বা বিপৰীত অৰ্থ বুজা শব্দ কি হ'ব? ইয়াত চাওক বহুত কেইটা শব্দ ইয়াতে থাকে, তাৰে মই 3টামান উল্লেখ কৰিছোঁ, চিপ, সেলফিছ, মিগাৰ। এই শব্দসমূহ এই জেনেৰাছ মানে যিটো কাইণ্ডনেছ বুজায়, দয়ালু বুজায়, সেই শব্দৰ কি হয়? বিপৰীত শব্দ বুজায়। হয়তো পৰীক্ষাত আপোনাৰ ইয়াত থকা অপশ্যন নাথাকিব পাৰে বা থাকিব পাৰে। তলৰ কোনটো এককোষী জীৱৰ উদাহৰণ? সাধাৰণতে আমি জানো যে এমিবা এবিধ এককোষী জীৱ হয়, প্লাজমডিয়াম নামৰ ইও এককোষী জীৱ হয়। আৰু বন্য কি আছে গম নাপাওঁ। হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ 0.0009 আৰু ইয়াৰ 0.0009ৰ বৰ্গমূল কিমান? উত্তৰটি হ'ব 0.03। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই। পৰৱৰ্তী সময়ত আপোনালোকে যিমান প্ৰশ্ন যোগান ধৰিব তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী খণ্ড আমি আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আৰু আমাৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।